মায়ে সাপোর্ট কক গা গলাও গলা মায়া আজি যদি তুমি কাষত থকা হলে কলোহেঁতেন মোৰ যান্ত্ৰণা অকলশৰীয়া মই এটি ছায়া হ'ব 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 সকলোকে নমস্কাৰ আৰু সন্মান জনাই এটা নতুন ভিডিঅ'লৈ আহিছিলোঁ আৰু আজি মোৰ এই ভিডিঅ'টোত আছে মানে শিৱচৰণ দাস ডাঙৰীয়া দেৱে পৰিৱেশন কৰা এটি গীত মানে মা আৰু মাহীয়ে পৰিৱেশন কৰিছিলে আৰু যিহেতু গীতটো শুনি ভাল লাগিছিলে কিন্তু মই পিছত মানে চালোঁ শিৱচৰণ দাস ডাঙৰীয়া দেৱৰ গীতটি মানে ইউটিউবত চাৰ্চ কৰি শুনিলোঁ কিন্তু সুৰটো সম্পূৰ্ণ একেই নহয় মানে বহুতখিনি মানে পাৰ্থক্য আছে কিন্তু মাহঁতে যে গীতটো গালে সেইটো মই মানে ডিলিট কৰিবলৈ বেয়া লাগিলে মানে সেয়ে মানে আপলোড কৰি দিলোঁ যিহেতু নতুন প্ৰজন্মৰ এই গীতটি মানে খুব কমেই শুনিছে সেয়ে মানে এনেকুৱা ধৰণৰ যে এটি গীত আছে তেওঁলোকে গম পাব যদি এই ভিডিঅ'টো চায় আৰু সেয়ে মানে মই ভিডিঅ'টো ডিলিট নকৰি আপলোড কৰি দিলোঁ আৰু বহুতখিনি মানে মোৰ ভুল হৈছে বাৰু এনেকুৱা ধৰণৰ গীতসমূহৰ সুৰটো অকণমান সলনি হোৱাৰ বাবে আৰু যিহেতু তেওঁলোকে মানে কোনো মানে তেনেকুৱা মানে প্ৰেক্টিচ অৰ্থাৎ অভ্যাস নাছিলে চাগে সেয়ে মানে সুৰটো অলপ সলনি হৈ গ'ল ঠিক আছে ক্ষমা কৰিব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো মই দি দিলোঁ আৰু শিৱচৰণ দাস ডাঙৰীয়া দেৱৰ কণ্ঠ অকণমান শুনকচোন গীতটো দেখিব সম্পূৰ্ণ বেলেগ এই আপোনালোকে শুনিলে নহয় তেখেতৰ কণ্ঠৰ গীতটি আৰু সম্পূৰ্ণ পাৰ্থক্য আছে দুয়োৰে মাহঁতে পৰিৱেশন কৰা গীতটোৰ লগত এই গীতটো আৰু উপায় নাই মই দি দিলোঁ কিন্তু ক্ষমা কৰিব বুলি আশা কৰিলোঁ যেন কোমল কোমল তোৰ ফুলকলি যেন হাঁহি কিনো নাম দি পাহৰি থাকিলো নহয় লগতে কাক লাগে ভাল লাগে গাই লগ গলা মায়া আজি যদি তুমি কাষত থকা হলে কলোহেঁতেন মোৰ যান্ত্ৰণা অকলশৰীয়া মই এটি ছায়া তুমি তুনো বুজা বিষাদৰ বেদনা কিয় যে কান্দে আজি অকলে খাওঁ অকলে শুওঁ অকলে অকলে যাওঁ বহুত দূৰ অকলশৰীয়া মই এটি ছায়া গলা মায়া আজি যদি তুমি কাষত থকা হলে কলোহেঁতেন মোৰ যান্ত্ৰণা অকলশৰীয়া মই এটি ছায়া আছিলে যে মুনীন দত্ত ভনী তুমি নাকান্দিবা মামী ঘৰত নাই মামী গৈছে চিনেমা চাবলৈ আহিব দেৰি নাই হাই হাই মোৰ মানুহজনী নাই তোমাকে কোলাত লৈ ভাতৰ পানী কাৰ কেনেকৈ কেৰাহী লাগি ধৰা চুটি বাজি কাৰ কেনেকৈ চিনেমা ভাগিলে ভালকৈ সোমাই পেলাই খাই